যাক দি থাকিলে মোৰ সেইটো ফোনটো দিবি মই কৰিম কুমুকচুদুং সকলোকে হেপী নেশ্যনেল হেণ্ডলুম ডে টু অল যিসকল আমাৰ বুৱনী মেল ফিমেল সকলোকে কৈছোঁ হেপী নেশ্যনেল হেণ্ডলুম ডে আৰু এদিনে আমি আজি 7 আগষ্টই আমি হেণ্ডলুম ডে বুলি ক'লে নহ'ব প্ৰত্যেক দিনাখনে প্ৰত্যেক ডে ইচ ডে এণ্ড এভৰি মোমেণ্ট আমি নিজৰ যিসকল আমি শিপিনীসকলে আমি হেণ্ডলুম ডে বুলিয়ে চিন্তা কৰোঁ কিন্তু যিহেতু আজিৰ দিনটো চৰকাৰে স্বীকৃতি দিছে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ছাৰে আজিৰ দিনটো আমাৰ হেণ্ডলুম ডে হিচাপে আমাক স্বীকৃতি দিছে সেইকাৰণে বহুত বহুত ধন্যবাদ আৰু বেছি পলম নকৰোঁ আজি পলম হৈ গৈছে আচলতে ইণ্ডিপেণ্ডেন্স ডে আমাৰ স্পেচিয়েল মেমহঁত কাপোৰ মানে লৈ আছে পিন্ধিবলৈ কাৰণে গুৱাহাটীত হওক ইয়াত হওক পূজা আকৌ কইনা মাতা দি মাতিব লাগিব নেকি আৰু এইযোৰ হৈছে পিয়ৰ টচৰ খুবেই ধুনীয়া ডবোৱা মাৰা আৰু এইযোৰ কিন্তু এটা স্পেচিয়েলিটি আছে যে এইযোৰ কাপোৰ সদায় এভাৰগ্ৰীণ সদায় ধুনীয়া আৰু এইযোৰ কাপোৰ কিন্তু আমি তাঁতীশালত বোৱা নাই আমি মাটিশালত বৈছোঁ এইযোৰ ল'ব পাৰিব 7,300 টকাত 7,300 টকাত ল'ব পাৰিব এইখন হৈছে খুবেই ধুনীয়া 50-50 ৰিহা টিকা ঢাকা ৰিহা বুলি ক'ম ইমানেই ধুনীয়া এইখন একদম মুগা কোনোবা এক্সপ'ৰ্ট ক'ৰবাত কেতিয়াবা গ'লে ওৱান টাইম যিসকলে এক্সপ'ৰ্ট গৈ ঘূৰি আহে তেখেতসকলেতো মুগা বুলি কৈয়ে দি থৈ আহিব ইয়াৰ দাম হৈছে 6,500 টকা খুবেই ধুনীয়া একদম ন' কমপ্লেইন আৰু এইযোৰ হৈছে পিয়ৰ টচৰ এইযোৰ হৈছে পিয়ৰ টচৰ খুবেই ধুনীয়া এইযোৰ কিন্তু আমি ৰিডাকশ্যন চেলত দিছোঁ ইণ্ডিপেণ্ডেন্স ডে ৰিডাকশ্যন চেলত কিয়নো এই ডিজাইন আমি আৰু বনোৱা নাই আৰু বনাইছিলোঁ অলপ আগতে সেইকাৰণে আৰু বনাই এতিয়া আমনি লগা হ'ল সেইকাৰণে বনোৱা নাই আৰু এইযোৰ আমি ৰিডাকশ্যনত দিছোঁ 6,100 টকাত এইযোৰ হৈছে খুব ধুনীয়া পিয়ৰ টচৰ খুব ধুনীয়াকৈ হেভিকৈ বনোৱা হৈছে আৰু একদম পাৰ্টি ৱেৰ ফাংচন ৱেৰ ধুনীয়া যোৰা ডাই টচৰ এই ধুনীয়া যোৰা ল'ব পাৰিব 7,300 টকা 7,300 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ হৈ আছে এইযোৰ হৈছে পিয়ৰ কটনৰ ধুনীয়া যোৰা 1,950 টকাত ল'ব পাৰিব 1,950 টকাত লগতে ৰেডি টু ৱেৰ থাকিব 1,950 টকা আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ খুবেই ধুনীয়া একদম ব্ৰাইট কালাৰ চিকচিকীয়া ব্ৰাইট কালাৰ কিন্তু কাপোৰযোৰ কিন্তু পিন্ধিবলৈ কমফৰ্টনেছটোত আপোনালোকে কম্পেয়াৰ কৰিবই নোৱাৰিব ইমানেই কমফৰ্ট ইমানেই ভাল লাগিব পিন্ধিবলৈ কাৰণে এইযোৰ ল'ব 29,500 ৰুপিজ আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ আমি অলপকৈ ট্ৰেডিশ্যনেল ডিজাইনত বনাবলৈ কাৰণে চেষ্টা কৰিছোঁ আৰু এই কটন কেঁচা পাটৰ ধুনীয়া যোৰা ল'ব পাৰিব 3,300 টকাত বহুত কমফৰ্ট পিন্ধিবলৈ ভাল পাব বেষ্ট ছামাৰ ৱেৰ আৰু এইযোৰ হৈছে পিয়ৰ খাদীৰ 1,950 টকাত ল'ব পাৰিব 1,950 টকাত ল'ব পাৰিব আৰু আমাৰ 82 টেকৰ যিবোৰ কাপোৰ আপোনালোকে দেখি পাব সেইবোৰ হৈছে আমাৰ 6,375 টকাত ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ খাদীৰ 1,950 টকা লগতে ৰেডি টু ৱেৰ থাকিব 1,950 টকা ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে খুব ধুনীয়া কটন কেঁচা পাটৰ এইযোৰ আমাৰ ডিছকাউণ্ট কৰি আহিছে 3,600 টকাত লগতে ৰেডি টু ৱেৰ থাকিব 3,600 ৰুপিজ লগতে ধুনীয়াকৈ ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে খুব ধুনীয়া পদ্মিনীত কেঁচা পাট বোৱা আৰু ৰেডি টু ৱেৰ হৈ আছে 3,600 টকা 3,600 টকাত ল'ব পাৰিব 3,600 ৰুপিজ ৰেডি টু ৱেৰ হৈ আছে 3,600 টকা আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ ধুনীয়া যোৰা আৰু এইবোৰ কাপোৰ আমি হোৱাইটত অকণমান ট্ৰেডিশ্যনেল টাইপত বনাইছোঁ কটন কেঁচা পাট হ'লেও অলপ ভেৰাইটি বনাবলগীয়া হয় আৰু এইযোৰ কাপোৰটো আপোনালোকে বেলেগত নাপাব বাৰু 3,300 টকাত ল'ব পাৰিব 3,300 টকা ল'ব পাৰিব এইযোৰ হৈছে কটন কেঁচা পাট কটন নুনি আৰু এই কটন নুনি যোৰা ল'ব পাৰিব 2,250 টকাত ৰেডি টু ৱেৰ থাকিব বাইদেউ চেমি নুনি মিচিং যোৰা দেখাবচোন কস্তুৰী হালৈ বাইদেউ আপোনাক চাগে আমি দেখাই আছোঁ নেকি চেমি নুনি সদায় আপোনাৰ এইটো মেছেজে পাওঁ কিন্তু মই সদায় চেষ্টা কৰোঁ দেখাবলৈ এইটো আপোনাৰ পচন্দ হোৱা নাই চাগে মই তথাপিও আজি দেখুৱাম 2,250 টকা চেমি নুনি মিচিং যোৰা দিবাচোন সুৰভি এইযোৰ হৈছে 2,250 টকা ৰেডি টু ৱেৰ থাকিব 2,250 টকা ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা 2,250 টকা ৰেডি টু ৱেৰ থাকিব আৰু গুৱাহাটীৰ কাৰণে আমি বহুতখিনি কাপোৰ বান্ধি থৈছোঁ গুৱাহাটীতো বহুত কাপোৰ আছে কাউণ্টলেছ কাপোৰ আছে বুলি ক'ব লাগিব তথাপিও আৰু কাপোৰ পঠিয়াম বুলি আমি বহুত বস্তা এনেকৈ বস্তাবোৰ এইবোৰ বস্তা সদায় আপোনালোকক দেখাই থকা হৈছে এনেকৈ চাওক
বহুত ডাঙৰ ডাঙৰ বস্তা বান্ধি থৈছোঁ কিন্তু তাতে বহুত বানপানী হৈছে যে সেইকাৰণে কাপোৰ পঠিয়াব পৰা নাই 2250 টকা ল'ব পাৰিব এইযোৰ হৈছে কটন নুনি 2250 টকা আগতে আমাৰ ধেমাজিবাসীক সুধিছিলে বানপানী হৈছে নেকি কি হৈছে পানী কমিছে নে নাই এতিয়া মই তাত গুৱাহাটীত ফোন কৰি সুধিবলগীয়া হৈছে আমাৰ ছোৱালীকেইজনী যিগৰাকী দূৰত আছে সোনকালে সোনকালে যাবি দেই বুলি ইনষ্ট্ৰাকশ্যনো দিবলগীয়া হৈছে নহ'লে আকৌ ক'ত ফচি যাব ভয়ো লাগে নাইস কালেকশ্যন প্ৰতিযোৰ কাপোৰেই ধুনীয়া থেংক ইউ আমাৰো ইয়াত কিন্তু জিয়াধল যিটো মেইন হাইৱেত পানী একদম বাগৰি আছে আমাৰ ইয়াতো পাহাৰত বৰষুণ দিলে সেই জিয়াধলত পানী বাগৰে আৰু জিয়াধলৰ পৰা যেটো হাইৱে তাতে পানী বাগৰে তাতে কন্টিনিউ বাগৰি আছে আজি চাগে মানুহ যাবলৈ দিয়া নাই ইয়াতো বাৰু এযোৰ হৈছে কটন নুনি খুবেই ধুনীয়া যোৰা 2300 টকাত ল'ব পাৰিব পিওর কটনো বহুত বান্ধি থৈছো বাইদেউ 90 জোৰ কাপোৰ বান্ধি থৈছো পিওর কটন গুৱাহাটীৰ কাৰণে কিন্তু পঠিয়াব পৰা নাই ভয়ো লাগিছে আৰু আজি আকৌ সুধিলো কৈছে পিছবেলা অলপ বৰষুণ দিছে নপঠিয়াব মেম বুলি ক'লে সিহঁতে এযোৰ হৈছে সেমিনুনি খুব ধুনীয়া সেল বৰ্ডাৰ যোৰা 5700 रुपीस এযোৰ হৈছে সেমিনুনি ধুনীয়া যোৰা গোটেই গাতে কৰি থৈ দিয়া আছে আৰু এই ধুনীয়া যোৰা ল'ব পাৰিব 6000 টকাত লগতে ৰেডি টু ওয়্যাৰ থাকিব 6000 টকাত ধুনীয়াকৈ ৰেডি টু ওয়্যাৰ ল'ব পাৰিব আৰু এযোৰ হৈছে সেমিনুনি খুব ধুনীয়া যোৰা আৰু বাইদেউক মই আকৌ দেখুৱাই দিছো কষ্টুৰি বাইদেউ আৰু চাব মই দেখুৱাম বাৰু কেবাজোৰো ইয়াৰ দাম হৈছে 5500 টকাত ৰেডি টু ওয়্যাৰ থাকিব 5500 টকাত ৰেডি টু ওয়্যাৰ থাকিব এযোৰ হৈছে সেমিনুনি গোটেই গাতে কাম কৰা খুবেই ধুনীয়া যোৰা আৰু এই ধুনীয়া যোৰা ল'ব পাৰিব 5500 रुपीस ডিসকাউন্ট কৰি দিয়া হৈছে 5500 টকাত ৰেডি টু ওয়্যাৰ থাকিব এযোৰ হৈছে সেমিনুনি খুব ধুনীয়া একদম প্ৰত্যেকটো কামে আমাৰ যিসকল হিপিনী তেখেতসকলৰ হাতৰ কাম হাতৰ বিদ্যা হাতৰ কাৰিকৰী যেটো খুব ধুনীয়াকৈ কৰিছে আৰু ইয়াৰ দাম হ'ব 5700 रुपीस এযোৰ হৈছে সেমিনুনি ধুনীয়া যোৰা সেল বৰ্ডাৰ আৰু এই ধুনীয়া যোৰা ল'ব পাৰিব 5500 টকা নুনি কটন যোৰা দুটা সেট ল'ব পৰহি কি পৰহি আপোনাৰ পৰা বাইদেউৰ মই আৰু দেখুৱাই আছো আপোনাৰ কাৰণে স্পেশালি দেখুৱাইছো বিশেষকৈ নহলে আমি নুনি কটন আনা নাছিলো কিন্তু আপোনাৰ কাৰণে দেখুৱাইছো এযোৰ হৈছে সেমিনুনি খুবেই ধুনীয়া যোৰা এই যোৰা ল'ব পাৰিব 5700 रुपीस আৰু আপোনালোকে কিবা যদি ভাল পাইছে কিবা কাপোৰ ল'ব বিচাৰিলে আপোনালোকে আমাক প্ৰতিটো কমা দেখাব লাগিব ইয়াৰ ভাগত তলত গিৰি গৈছে উল্টাই দিছো আৰু নহয় কেলা অকালটো আৰু ইফালে হৈছে পটি খুবেই ধুনীয়া চাও সেমিনুনি যোৰা আৰু এই ধুনীয়া যোৰা ল'ব পাৰিব 5500 रुपीस জুনু পেগু বাইদেউ গুড ইভিনিং বা মই ৰেড অফিচাৰ চইচ জোৰ ললো ধুনীয়া লাগিছে থ্যাংক ইউ ডিটি দাস বাইদেউ আজি আমাৰো অফিচাৰ বাইদেউ এগৰাকী ৰেডতে ৰেড এযোৰ ওলাইছিলে ঋতুপনাৰ ভাগৰ জোৰে পছন্দ কৰিলে এতিয়া আকৌ ঋতুপনা আহিলে মই গালি বিৰিব তাইকে আকৌ তাড়াতাড়ি এযোৰ বনাবগে লাগিব এতিয়া অফিচাৰ চইচৰ মেটেৰিয়েলটো কি হয় সেইটো বাইদেউ এতিয়া নকম পাব্লিছ কৰি দিলে মানে সবে সেইটো বনাবলৈ আকৌ চেষ্টা কৰিব সেইকাৰণে মই সেইটো পাব্লিছ কৰা নাই এযোৰ হৈছে কটন নুনি 2250 টকা এযোৰ হৈছে কটন নুনি 2250 টকা কিন্তু কাপোৰযোৰ 100% একদম কমফৰ্ট ওয়্যাৰ ধুনীয়া পিন্ধি বহুত ভাল পাব আপোনালোকে 2250 টকাত ৰেডি টু ওয়্যাৰ থাকিব আৰু এটা এক্সট্ৰা ষ্টেণ্ডাৰ্ড লুকছ এটা আছে বাৰু আৰু এযোৰ হৈছে পিওৰ টছৰ ডাই কৰা খুবেই ধুনীয়া 6450 টকাত ল'ব পাৰিব 6450 টকা যেহেতু আমাৰ ইয়াত টছৰ 25% ডিসকাউন্ট দিয়া হৈছে আপোনালোকক সেইটো কাৰণে কাপোৰবোৰ গোটেইখিনি ধুনীয়া ৰিজনেবল ৰেটত আপোনালোকক দিয়া হৈছে 6450 টকাত ৰেডি টু ওয়্যাৰ থাকিব তাকো আকৌ শিপিং ফ্ৰী থাকিব আৰু এযোৰ হৈছে খুব ধুনীয়া ডাইটছৰ 6650 টকা ৰেডি টু ওয়্যাৰ থাকিব আৰু আমাৰ যোগাযোগৰ নম্বৰ হৈছে 7002708933 ধেমাজি ডিব্ৰুগড় গুৱাহাটী তিনিখন বিপণীতে আমাৰ সেল চলি আছে একেবাৰে 18 আগষ্টলৈকে সেল চলিব আৰু মই আজি আসলে ডিব্ৰুগড় যোৱা কথা আছিল বহুত বাইদেউ কেবগৰাকীও আহিছিল বুলি কৈছে এযোৰ হৈছে 6440 টকা এযোৰ হৈছে একে ন 6440 টকাত ল'ব পাৰিব আজি ডিব্ৰুগড়ত কেবাগৰাকী বাইদেউ আহিছিল কিন্তু মোৰ কি হল যোৱা কালি মানে পাহৰি গিনি ৰাতিপুৱা আহিলো আৰু তাড়াতাড়ি কি বস্তু গাড়ী বা আহোঁতে সদায় গাড়ীত মই কাপোৰ কুটা কিবা আনানিয়া কৰোঁতে পাহৰিলো হেগেটা উলালো চাবিটো গাড়ীতে লগাই থৈ দিলো তাৰ পিছত গাড়ী বেটাৰি ডাউন হৈ থাকিলে আকৌ এতিয়া বেটাৰিটো চাৰ্জ কৰিবলৈ দিছো কালিহে দিব বলে বেটাৰি সেইকাৰণে কালি কেতিয়া দিয়ে জানো এযোৰ হৈছে পিওৰ টছ খুব ধুনীয়া এযোৰ ডিসকাউন্ট কৰি 7300 টকা এযোৰ হৈছে পিওৰ টছৰ বহুত ধুনীয়া যোৰা সিম্পলত একদম গহীন ষ্টেণ্ডাৰ্ড যোৰা 6450 টকাত ল'ব পাৰিব 6450 টকা সেইকাৰণে অহা কাইলৈকে একেবাৰে আপোনালোকক লগ পামে ডিব্ৰুগড়ত যিসকল আমাৰ ডিব্ৰুগড়ৰ পৰা চাই আছে আমাক ডিব্ৰুগড় আশে-পাশে মৰাণ তিনচুকীয়া
তাৰপিছত যিসকল সিফালে আমাৰ বগীবিল সিফালৰ আৰু আহিম যদি ভাবে আহিব পাৰে চেলটো চলি আছে আৰু মই নিজেও কালি যাম আজি গাড়ী ষ্টাৰ্ট নোহোৱাৰ কাৰণে যাব নোৱাৰিলোঁ আৰু এইযোৰ হৈছে খুব ধুনীয়া পিয়ৰ টছৰ 6450 টকাত একদম ভাবিব নোৱাৰাকৈ দিয়া হৈছে এইযোৰ হৈছে খুব ধুনীয়া পিয়ৰ টছৰ যোৰা 6450 টকাত ল'ব পাৰিব আৰু গুৱাহাটীতো ল'ব পাৰিব আপোনালোকে গুৱাহাটীত বহুতখিনি কাপোৰ এভেইলেবল আছে আৰু বিশেষকৈ পাটৰটো এক্সে বাৰ্কাৰ একে আছে সদায় ধুনীয়া আমি দিবলৈ চেষ্টা কৰিছোঁ পাটৰটো আমাৰ পুৰণা হয় বোলে বহুত পুৰণা হ'ল ষ্টক একদম তেনেকুৱা নহয় কিন্তু পাটত সদায় আমাৰ নতুন নতুন দেখা পাবই তাই লাইভ নকৰে কাৰণেহে 6450 টকা এই বহুতখিনি 6450 টকাৰ দেখুৱাইছোঁ যিহেতু আমি একেলগে বস্তুটো চৰ্ট আউট কৰিছোঁ তেতিয়া আপোনালোকৰ কাৰণেও সুবিধা হ'ব 6450 টকা এইযোৰ খুব ধুনীয়া এইযোৰ হৈছে 6375 টকা 6375 ৰুপিজ বা টছৰ হল বডি সিলভাৰ গুণাত সেল কৰি সিলভাৰ গুণাত নাই সিলভাৰ গুণাত বনোৱাই নাই মনিকা বৰা বাইদেউ গুড ইভিনিং এইযোৰ হৈছে পিয়ৰ টছৰ খুবেই ধুনীয়া যোৰা 6375 ৰুপিজ আৰু এতিয়া হয়তো আপোনালোকে চিন্তা কৰি দুৰ্গা পূজাৰ কাৰণে লৈ থৈ দিব পাৰে কিন্তু যিহেতু এতিয়া ইমান পানী হৈ আছে ক'বলৈকৈ বেয়া লাগিছে তথাপিও আমাৰ যিহেতু ডিউটি আমাৰ যিটো টাইম টেবুল ডে টু ডে টাইম টেবুল আমি এইটোতে চলোঁ এইটোতে কৰোঁ সেইকাৰণে 6450 ৰুপিজ সেইকাৰণে এইটোত আমি সদায় অটুট থাকিব লাগিব আৰু এইযোৰ হৈছে খুব ধুনীয়া আৰু চালে যে ল'ব লাগে কথা নাই কিন্তু চাওক এনজয় কৰক অকণমান সময়ৰ কাৰণে নিজৰ ব্ৰেইনটো ৰিলেক্স কৰক লাইফ চাওক এইযোৰ হৈছে 6375 টকা আজি গুৱাহাটীৰ পৰা মই দুযোৰ আনিছোঁ বহুত ভাল লাগিল বাইদেউ থেংক ইউ বহুত বহুত ধন্যবাদ বাইদেউ এইযোৰ হৈছে মই গুৱাহাটী যাম বুলি ভাবি আছোঁ কাপোৰকেইটা লৈ যাম বুলি ভাবোঁ আকৌ পানীটোৰ কাৰণে যাব নোৱাৰিছোঁ ইয়াৰ দাম হৈছে 3300 ৰুপিজ পদ্মিনী কেঁচা পাত বোৱা আৰু এইযোৰ হৈছে কটন কেঁচা পাতৰ এইযোৰ আপোনালোকক ৰিডাকশ্যনত দিয়া হৈছে 2350 টকা 2350 টকাত মই অফিচৰ চইছোঁ বহুতখিনি বান্ধি থৈছোঁ বেলেগ বেলেগ কাপোৰো বান্ধি থৈছোঁ কিন্তু যাবলৈহে পৰা নাই আচলতে গাড়ী দিবলৈ মন যোৱা নাই তাত আকৌ পানী হ'লে কাপোৰ চাপোৰ তিতিব কিবা নষ্ট হ'ব সেইটো এটা ভয় হৈছে আৰু এইযোৰ হৈছে কটননি খুবেই ধুনীয়া যোৰা 2300 টকাত ৰেডি টু ৱেৰ আপ টু ডেট থাকিব এইযোৰ হৈছে কটন কেঁচা পাতৰ খুব ধুনীয়া এনেকুৱা এযোৰ মই নিজেও পিন্ধিছোঁ পিন্ধিবলৈতো বহুত আৰাম ইয়াৰ দাম হৈছে 2550 টকা ৰিডাকশ্যন চেলত 2550 টকা ল'ব পাৰিব এইযোৰ হৈছে খুব ধুনীয়া কটন কেঁচা পাতৰ খুবেই ধুনীয়া এইযোৰ ল'ব পাৰিব 2850 টকাত ৰেডি টু ৱেৰ থাকিব 2850 টকা আৰু আমাৰ লাইফ চাই যদি ভাল পাইছে প্লিজ শ্বেয়াৰ কৰিবলৈও নাপাহৰিব আৰু কিবা যদি আপোনালোকে ছিংগল চাদৰ অৰ্ডাৰ কৰিব বিচাৰিছে আমাক অৰ্ডাৰ কৰিব পাৰিব মই অকল ছিংগল চাদৰ আমি 80খন লগাইছোঁ য'ত আপোনালোকে 3300 ৰুপিজ ৰেডি টু ৱেৰ য'ত আপোনালোকে নিজৰ অৰ্ডাৰ প্লেচ কৰিব পাৰিব নহ'লে এনেই আমি ছিংগল চাদৰ ইমান বনোৱা নাছিলোঁ টুকটাক আৰু কোনোবাই বনাই দিয়ে কিন্তু বহুত বেছি অৰ্ডাৰ ইটোৰ পৰা সিটো কণ্টিনিউশ্যন সেইকাৰণে আমি ভাবিলোঁ নাই 80খন দুখন হালত 40-40খন চাদৰ লগাই দিছোঁ আপোনালোকে ল'ব পাৰিব এইযোৰ হৈছে কটননি বহুত ধুনীয়া চবৰ কালাৰ একদম বহুত মৰম লাগিছে কাপোৰযোৰ 2250 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 2250 টকা এইযোৰ হৈছে 2250 টকা ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব 2250 টকা এইযোৰ হৈছে কটননি গেৰ ডিজাইনত আৰু এই কটননি গেৰ ডিজাইনযোৰ ল'ব পাৰিব 2350 টকা পাজক দেখাব নেকি পাজক দেখাবা নেকি আপোনালোকৰ পৰা হোৱাইট টছ এযোৰ লৈছিলোঁ চবেই কৈছে ইমান ধুনীয়া কাপোৰ বুলি থেংক ইউ বাইদেউ বহুত বহুত ধন্যবাদ আগফালৰ পৰা যদি ফ্ৰণ্ট কেমেৰা হোৱা হ'লে মই আপোনাক হাতযোৰ কৰি থেংক ইউ কৰিলোঁ হয় কিন্তু এতিয়া বেক চাইডত আছোঁ এতিয়া ফ্ৰণ্ট কেমেৰাটো চেহেৰাটোত একদম ৱৰ্ছে হৈ যায় গধূলিলৈকে আৰু এইযোৰ হৈছে খুব ধুনীয়া কটননি 2250 টকাত ৰেডি টু ৱেৰ থাকিব 2250 টকাত ৰেডি টু ৱেৰ থাকিব ঐ কিমান দিলি তাত কিমান দিলি অঁ এইযোৰ হৈছে কটননি খুবেই ধুনীয়া যোৰা 2300 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব ধুলাই পাত যোৰা দেখাব ধুলাই পাত যোৰা পাজক বুলি ক'লোঁ ৰিবি ডিজাইন দি দিলে এইযোৰ হৈছে কটননি 2350 টকাত ল'ব পাৰিব কাপোৰবিলাক ধুনীয়া লাগিছে থেংক ইউ মঞ্জিতা বাইদেউ ৰীমা বাইদেউ আপোনাৰ কাপোৰযোৰ পঠিয়ালোঁ চাই জনাব কেনেকৈ হৈছে শুভ সন্ধিয়া বাইদেউ আপোনাৰ ভালনে উকা পিয়ৰ টছৰ দাম কিমান মেখেলাখন আপোনাৰ 2200 টকা পৰিব 38 বহল থাকিব আৰু আমাৰ মুগাটো 38 থাকে বহল আৰু এইযোৰ হৈছে খুব ধুনীয়া কটন নুনি একদম ভাল পাব আপোনালোকে কুল ধুনীয়া কালাৰ
ইয়াৰ দাম হৈছে 2400 টকা ৰেডি টু ৱেৰ থাকিব ৰীমা বাইদেউ গুড ইভিনিং আৰু এযোৰ হৈছে 5 জকত আৰু এযোৰ আমি আপোনালোকক ৰেডি টু ৱেৰ কৰি দিছোঁ 3050 টকাত বিশেষকৈ চেলৰ কাৰণে 3050 টকাত ৰেডি টু ৱেৰ কৰি দিছোঁ এযোৰ হৈছে ৰিবি ডিজাইনৰ 2400 रुपीस ৰেডি টু ৱেৰ থাকিব 2400 টকা ধুনীয়াকৈ ৰেডি টু ৱেৰ আপোনালোকক কৰি দিয়া হ'ব আৰু ৰিবি ডিজাইনবোৰো আমাৰ সেল চলি থকা কাৰণেহে ইমান কমত পাইছে নহলে ইমান কম নহয় বাৰু অকণমান দাম হয় ইয়াতকৈও 2400 টকাত ৰেডি টু ৱেৰ আপোনালোকক কৰি দিয়া হ'ব মীৰা শৰ্মা বাইদেউ শুভ সন্ধিয়া আৰু এযোৰ হৈছে সেমি ননি যেটো মাটিহালত পিউৰি মাটিহালত বোৱা আৰু মাটিহালত ডবোৱাই বেলেগ স্পেশাল ধুনিয়া দেখিবলৈ এযোৰ ল'ব পাৰিব আপোনালোকে 3400 টকাত ৰেডি টু ৱেৰ থাকিব 3400 रुपीस ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব এযোৰ হৈছে কটন ননি ধুনীয়া জোৰা কিন্তু 2250 টকাত ল'ব পাৰিব হোৱাইট পদ্মিনী হ'ব নেকি হোৱাইট পদ্মিনী আছিলে অফিচাৰ চইচৰ ৰিবি ডিজাইনো বনাইছো কিন্তু ইয়াত ভৰালো আৰু কাইলৈকে চাগে ডিসপ্লে কৰিব পাৰিম আজি এযোৰ ওলাইছে বুলি ফোন কৰিছে এতিয়া ঘৰৰ পৰা মানে একচুয়ালি মেম এজনীয়ে সাম কৈছিলে এযোৰ হৈছে 2250 টকা ৰেডি টু ৱেৰ পাব পুৰহি অৰ্ডাৰ কৰা টছৰ কাপোৰযোৰ পালো ধুনীয়া লাগিছে থ্যাংক ইউ বাইদেউ ইমান সোনকালে পালেনে এযোৰ হৈছে 2250 টকা ৰেডি টু ৱেৰ থাকিব হোৱাইটত আৰু পূজাৰ কাৰণে বুলি ভাবিলে পূজা বুলি কলো আমাৰ অসমীয়া মানুহে বহুতটা পূজা বিহু বহুতখিনিয়ে সেলিব্ৰেট কৰে ইভেন ছট পূজাৰ পৰা ধৰি আদি কৰি একো বাকি নাথাকে এখানে পূজাৰ কাৰণে বুলি যদি আপোনালোকে ভাবিছে অলপ অলপকৈ কিনি থম বুলি ভাবিলে কিনি থব পাৰিব 2250 টকা মেখেলা আৰু ব্লাউজ পাব বাইদেউ মোক এযোৰ লাগিব বাই তো ঠিক আছে পাব এযোৰ হৈছে 3050 টকা 5 জকত পদ্মিনী কটনৰ 5 জকত ৰিবি গাছেং জোৰা দেখুৱালো ৰিবি গাছেং নহয় আচলতে ৰিবি জোৰা বুলি কয় গাছেং মানে হৈছে শলখন যিখন ৰিবি শল সেইখনহে গাছেং বুলি কোৱা হয় 3050 টকা কিন্তু কিছুমান অলপ নেজানি কিনি কয় যিসকলে কয় ৰিবি গাছেং জোৰা বুলি নহয় আচলতে মানে ৰিবি জোৰা বুলি কোৱা হয় আৰু গাছেং মানে হৈছে যিখন শলখন ডাঙৰ শলখন যিখন মিচিং মানুহৰ শলখন 3050 টকাত ৰেডি টু ৱেৰ থাকিব আৰু সেলৰ কাৰণেহে ইমান কম কৈ দিয়া হৈছে আপোনালোকক নহলে কিন্তু ইমান কম নহয় এযোৰ হৈছে 3050 টকাত ৰেডি টু ৱেৰ থাকিব 3050 रुपीस এযোৰ হৈছে 3050 টকা ৰেডি টু ৱেৰ থাকিব আৰু আমাৰ লাইভটো চাই ভাল পালে প্লিজ শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মুগা টছ পাট সকলোখিনি অৰ্ডাৰ লৈ থকা হৈছে যদি ভাবিছে চিন্তা কৰিছে অৰ্ডাৰ কৰিব পাৰে আৰু ইনষ্টেন্ট যেটো মুগাৰ আমাৰ 50% সেল দিয়া হৈছে হেতু সেলত আপোনালোকে সুবিধা ল'ব পাৰে যোৱাকালি মই সৰু এটা ৰিলছ আপডেট কৰিছিলো গুৱাহাটীৰ তাত বনাবল দি তাতো 500ৰ ওপৰত কাপোৰ আছে মুগা এযোৰ হৈছে পদ্মিনীৰ 5 জকত 3050 টকা এটাইছে সাগে যে তেজপুৰ হেইকান হ'ব পাৰে এযোৰ হৈছে কটন পদ্মিনী কটনৰ খুব ধুনীয়া 5 জক হলো 3050 টকাত ৰেডি টু ৱেৰ থাকিব ৰেড কালাৰ মিচিং জোৰা ৰেড কালাৰ আছিল বাইদেউ কিন্তু আজি আমাৰ লাইভ কৰা অকণমান পলম হৈ গ'ল যে আজি চাগে দেখাব নোৱাৰিম কিন্তু আপুনি ভিডিঅ' কলৰ অপচনো আছে আমাৰ ইয়াত এযোৰ হৈছে 3050 টকা ৰেডি টু ৱেৰ থাকিব এযোৰ যে খুব ধুনীয়া পিয়ৰ টছৰ আৰু এযোৰ কাপোৰ কিন্তু আমাৰ স্পেশালি জাৰিমৰ আৰু জাৰিমৰ কাপোৰবোৰ বহুত বেছি দীঘল থাকে কেতিয়াবা উখ পাখ ডাঙৰ মানুহৰ কাৰণে কমপ্লেইনৰ কোনো সুবিধা নাথাকে আৰু এযোৰ ল'ব পাৰিব 8700 रुपीस খুবেই ধুনীয়া জোৰা মুগাৰ উকা মেখেলা কিমান দাম হ'ব মুগাৰ উকা মেখেলা দামটো সদায় আপ ডাউন হৈ থাকে আপোনাৰ কিয়নো হুটা মাজতে আমি বহুত দাম কৈ ল'বলগীয়া হ'ল দামকো অলপ দাম হ'ল এতিয়া অকমান কম হ'ল তেনেকৈ মিলাই দিয়া হ'ব আৰু এযোৰ হৈছে সিল্ক কটনৰ 1650 টকা টস পাঁচক দেখুৱাব বাইদেউ টস পাঁচক এযোৰ মান দেখিছিলো ক'বাত এযোৰ হৈছে 1650 টকা ৰেডি টু ৱেৰ থাকিব 1650 रुपीस ধুনীয়াকৈ ৰেডি টু ৱেৰ থাকিব এযোৰ হৈছে 1650 টকা ৰেডি টু ৱেৰ থাকিব এই টস পাঁচক মই কি পিছফালে দেখিছো ইয়াতে টসৰ পাঁচক এযোৰ হৈছে 1650 টকা ৰেডি টু ৱেৰ থাকিব আৰু এযোৰ কাপোৰ যে খুবেই ধুনীয়া কমপ্লিটলি মাটিহালত বনোৱা আৰু ইয়াৰ যেটো ডবোৱা তাৰ বিউটিটোৱে বেলেগ 3400 টকাত ৰেডি টু ৱেৰ পাব আপোনালোকে একজোৰে আছে নেকি এযোৰ হৈছে 1650 টকা ৰেডি টু ৱেৰ থাকিব 1650 रुपीस ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব আমাৰ ফোন নম্বৰ হৈছে 7002708988 টছৰ গজ বুটা দিয়া সিঙ্গল চাদৰ পাম নেকি বাইদেউ
আমি গছবুটা দিয়া বনাইছোঁ নে কি আছিলে এইযোৰ হৈছে খুব ধুনীয়া পিয়'ৰ ননী গাড়ী দিয়া 3600 rupees টচৰ ছিংগল চাদৰটো দেখাবাচোন নে লৈছে নাই এইযোৰ হৈছে চিল্ক কটনৰ 1650 টকাত ল'ব পাৰিব 1650 টকাত ৰেডি টু ৱেৰ ল'ব পাৰিব এইকেইটা দহি কৰিবলৈ দিবি আকৌ বহুত আৰু এইযোৰ হৈছে খুব ধুনীয়া দহি নকৰাবোৰ এতিয়া থৈ দিবি দেই চাইড কৰি কিনি লগতে নহ'লে বাছি উলিয়াব নোৱাৰেগৈ ইমান কাপোৰত এইযোৰ হৈছে 3050 টকা 5 জকৰ খুবেই ধুনীয়া যোৰা ৰেডি টু ৱেৰ পাব এইযোৰ হৈছে এইযোৰচোন এইযোৰ হৈছে এইযোৰ দহি কৰিব দিব এইযোৰ হৈছে 5 জকৰ খুব ধুনীয়া যোৰা আৰু এইযোৰ ডিছকাউণ্ট কৰি আহিছে 6700 rupees ৰেডি টু ৱেৰ থাকিব 6700 rupeesত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে চিল্ক কটনৰ 1650 টকা যিসকলে আমাৰ লাইভ চাই ভাল পাইছে শ্বেয়াৰ কৰিবলৈও নাপাহৰিব আৰু আমাৰ চেল চলি আছে বিশেষকৈ কাংকান ধেমাজি ডিব্ৰুগড় গুৱাহাটীত যিসকলৰ বিয়া বা পূজাৰ কাৰণে যদি ভাবিছে বোলে এপতকৈ এযোৰকৈ লৈ থ'ম বুলি যদি ভাবিছে আপোনালোকে লৈ থ'ব পাৰে চেলতে আমাৰ নগাঁৱত ব্ৰাঞ্চ এটা আনিব নেকি বহুত ভাল হ'ব মই চেষ্টা কৰিছোঁ বাইদেউ 1650 টকা কিন্তু তাত এতিয়া আকৌ ৰুমটো অকণমান ডাঙৰ লাগে আকৌ থাকা মেলা ছোৱালীও ঠিক কৰিব লাগিব ধৰক কোনে থাকিব সেনেকৈ ঢেৰ এটা হেৰি থাকে আৰু বিশ্বাসী ছোৱালীও পাব লাগিব 1650 টকা ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে পদ্মিনী কটনৰ চেল্ফ বৰ্ডাৰ খুবেই ধুনীয়া যোৰা 3050 টকাত ৰেডি টু ৱেৰ থাকিব অলপ কম বেছি হ'লেও সাধাৰণতে কিমান মানৰ ভিতৰত পাব আৰু 9000 পৰিব বাইদেউ কমপ্লিটলি আমাৰখন একদম ডাট ফিট ধুনীয়া আহল বহল 9000 টকা পৰিব এখন পিয়'ৰ মুগাৰ মেখেলা আৰু তাত আপুনি সেইখন মেখেলা বোলে ক'ৰবাত ছুটি হ'ল কিবা ঠেক হ'ল সেইটো একদম কমপ্লেইন কৰিবলৈ আপোনালোকে সুবিধাই নাপাব এইযোৰ হৈছে 5 জকত খুবেই ধুনীয়া যোৰা 3050 টকাত ৰেডি টু ৱেৰ থাকিব 3050 টকা ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে 5 জকৰ খুবেই ধুনীয়া যোৰা আৰু এই 5 জকৰ ধুনীয়া যোৰা ল'ব পাৰিব 3050 টকাত ৰেডি টু ৱেৰ থাকিব 3050 টকা আৰু এইযোৰ হৈছে 3050 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে পিয়'ৰ টচৰ খুবেই ধুনীয়া যোৰা মোৰ এইযোৰ মুগা উকা কাপোৰ আছে তাত লগাবলৈ টচত বোৱা পাৰি নাই বাইদেউ টচত বোৱা পাৰি আপোনাক লাগিলে খুব আমি বনাই দিব লাগিব এনেকৈ বনাই থোৱা নাথাকে 6375 আৰু এইযোৰ কাপোৰো আপোনালোকে ল'ব পাৰিব 6375 rupees 6375 rupeesত ল'ব পাৰিব 6375 rupeesত ল'ব পাৰিব এখন হৈছে সিঙ্গল চাদৰ এখনত যদি আপোনালোকে গছবুটা লাগে বুলি কয় মই গছবুটা লগাই দিম 3200 টকাত ল'ব পাৰিব খুবেই ধুনীয়া আৰু মই নিজেও আজি এটা পিন্ধিছোঁ আৰাম লাগিছে এখন পিন্ধিছোঁ খুবেই আৰাম লাগিছে 3200 টকাত ল'ব পাৰিব এইযোৰ হৈছে 1650 টকাত ৰেডি টু ৱেৰ থাকিব 1650 rupeesত ৰেডি টু ৱেৰ থাকিব যদি ভাল পাইছে আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 এইযোৰ হৈছে 1350 টকা 1350 টকা ৰেডি টু ৱেৰ থাকিব 1350 টকাত ৰেডি টু ৱেৰ ল'ব পাৰিব 1350 টকা গুড ইভিনিং বা টচ ব্লাউজ চাই কি চিলাই দিলে কিমান পৰিব এই ক'ত বা চিলাব গুৱাহাটীত নেকি 380 নে সামথিং তেনেকৈ কৰি লয় আৰু এইযোৰ হৈছে পিয়'ৰ টচৰ খুবেই ধুনীয়া যোৰা আৰু এই হেভি ধুনীয়া যোৰা আপোনালোকে ল'ব পাৰিব কিমান চুৰভি টিকেটটো দেখাচোন 8850 rupees বহুত ধুনীয়া যোৰা একদম বেষ্ট ৰিজনেবল প্ৰাইচত দিয়া হৈছে টচত বোৱা পাৰি বনাই ডিজাইনটো দিব বনাই দিম যদি কাৰ্ডটো আমাৰ লগত থাকে তেতিয়া বনাই দিম এইযোৰ হৈছে পিয়'ৰ টচৰ ইয়াৰ দাম হ'ব 6700 টকা ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে পিয়'ৰ টচৰ খুবেই ধুনীয়া যোৰা 8850 টকাত এই যোৰা কিন্তু মিছ নকৰিব ৰিয়েলি বহুত ধুনীয়া কাপোৰ আৰু কম দামতো দিয়া হৈছে যিহেতু 25% ডিছকাউণ্ট দিয়াৰ লগে লগে বহুতখিনি কম হয় কাপোৰ এইযোৰ হৈছে কটননি ধুনীয়া যোৰা 2400 টকাত ল'ব পাৰিব পিয়'ৰ কটন বাইদেউ 90 যোৰমান গুৱাহাটীৰ কাৰণে বান্ধি থ'লোঁ এতিয়া গুৱাহাটীতো কাপোৰ পঠিয়াব পৰা নাই আৰু ইমান ধুনীয়াকৈ চিলালোঁ আৰু এতিয়া আকৌ কাপোৰ কিছু ওলাবলৈও মন যোৱা নাই তেনেকৈ হৈছে বহুত ডাঙৰ ডাঙৰ বস্তা বান্ধি থৈছোঁ এইযোৰ হৈছে 2250 টকা 50 টচ মুগা উকা মেখেলা দাম কিমান 5100 পৰিব এইযোৰ হৈছে 1300 টকা চিল্ক কটনৰ ল'ব পাৰিব চিম্পল কিন্তু বাৰে বাৰে পিন্ধি থাকিব পাৰিব ইয়াৰ কণ্ট্ৰাষ্টত আছে নেকি ব্লাউজটো 1300 টকাত ল'ব পাৰিব
এনেকৈ ফুলৰ কালাৰত মিলাই আছে 1300 টকাত ৰেডি টু ৱেৰ থাকিব উকা টচ প্ৰাইচ কিমান হ'ব উকা টচৰ মেখেলাখন 2200 টকা আমাৰ মেখেলা বহুত আহল বহল ধুনীয়া এইযোৰ হৈছে চিল্ক কটনৰ ধুনীয়া যোৰা 1650 টকাত ল'ব পাৰিব আৰু এইযোৰ যে ডাই কৰা টচৰ খুবেই ধুনীয়া যোৰা এইযোৰ ল'ব পাৰিব 6450 টকাত 6450 টকাত এইযোৰ কাপোৰ ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ টচৰ উকা মাজত একেবাৰে উকা আৰু এই ধুনীয়া মেখেলাখন সেট ল'ব পাৰিব 5500 টকাত ৰেডি টু ৱেৰ থাকিব 5500 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ থাকিব এতিয়া জাপুংতে চা কোনে জাপিছ তাত এতিয়া জাপুংতে নহয় টচৰ যোৰাবোৰ পাবা নহয় চিলাই থোৱা দহি নকৰা সেইবোৰ সাইড কৰি থবা নহলে আকৌ পাছতকে বিচাৰি নাপাওঁগে এইযোৰ হৈছে পিয়ৰ টচৰ 6000 ঘৰলৈ যাওঁ কি চিনেমা চাবলৈ হ'ল জানো যা এইযোৰ হৈছে খুব ধুনীয়া পিয়ৰ টচৰ ডাই কৰা 6450 rupees বা টচৰ সেকেন্ড সেট হেভি এৰি সূতাৰে কৰা যোৰা দেখাবচোন এৰি সূতাৰে কৰাটো সেকেন্ড সেট আজি নহব কাইলৈকে দেখাম কিন্তু কাপোৰযোৰ আহি পালেহি এতিয়া পাইছো ধুনীয়া লাগিছে ধৃতিৰ বাবে ফটো মাৰি পঠিয়াম থ্যাংক ইউ বহুত বহুত ধন্যবাদ আৰু এইযোৰ হৈছে পিয়ৰ টচৰ 6450 rupees ডিসকাউন্টত দি আৰু এইযোৰ হৈছে পিয়ৰ টচৰ 6375 rupees ল'ব পাৰিব পিয়ৰ টচ মানে ডাই কৰা টচৰ 6375 ত ল'ব পাৰিব পিয়ৰ টচ হয় ডাই আৰু এইযোৰ হৈছে পিয়ৰ টচৰ ধুনীয়া যোৰা এইযোৰ গাড়ী মোৰ নেকি নহয় ন ইয়াৰ দাম হৈছে 6450 rupees ৰেডি টু ৱেৰ থাকিব সিম্পল পাটৰ কাপোৰবোৰত ডিসকাউন্ট গোটেইখিনিতে বাইদেউ দিছো ডিসকাউন্ট গোটেইখিনিতে আছে সিম্পল বুলিও নহয় মেইন সেট সেকেন্ড সেটৰ পৰা আদি কৰি সকলোখিনি এইযোৰ হৈছে কটননি 2250 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব তাকো আৰু আপোনালোকে এনে চিন্তা কৰিব পাৰে 2250 টকা ৰেডি টু ৱেৰ কিমান ৰিজনেবল প্ৰাইস হ'ব পাৰে সিলনি দহি গুঠা তাতে দেখোন 300 টকা যায় তথাপিও আপোনালোকক সেল বুলি কোৱা কাৰণে আপোনালোকে ৰাইজে সুবিধা লওক আমিও আপোনালোকক যাতে অকনমান বেলেগৈতো উপহাৰ কৰিব নোৱাৰো অকনমান ডিসকাউন্ট কৰি দিবা সিলনিটোকে ফ্ৰী কৰি দি তেনেকৈ কৰিবলগীয়া হয় সিলনি ফ্ৰী মানে সিলনিটো ফ্ৰী নহয় মোটো যিমান ডেইলি সিলাই তাৰ সপ্তাহত দুবাৰ পেমেন্ট কৰিবলগীয়া হয় ইয়াৰ দাম হৈছে 3300 rupees পদ্মিনীত কেঁচা পাটুৱা এইযোৰ হৈছে কটননি ধুনীয়া যোৰা আৰু এই কটননি ধুনীয়া যোৰা ল'ব পাৰিব 2250 টকাত 2250 টকাত ল'ব পাৰিব আৰু এফালে হৈছে সিঙ্গেল চাদৰ খুবেই ধুনীয়া 3150 টকাত ল'ব পাৰিব বহুত ধুনীয়া এখন চাদৰ আৰু এফালে চাদৰ বহুত ধুনীয়া ডাট ফিট 3150 টকা ল'ব পাটৰ কাপোৰবোৰ ৰেডি টু ৱেৰ কৰি দিবনে গুৱাহাটীত জানো গুৱাহাটীত মানে ডিসকাউন্ট হলে ৰেডি টু ৱেৰ নহব কিন্তু ধেমাজিত হ'ব এইযোৰ এখনো হৈছে 3150 টকা আৰু এফালে হৈছে ৰিবি যোৰা আৰু ৰিবি গাছেং যোৰা নকয় একচুয়ালি ৰিবি যোৰা বুলি কয় গাছেং মানে হৈছে সোল যিখন মানে মতা মানুহে লয় মিচিং সকলৰ হেতু কয় গাছেং বুলি আৰু এইযোৰ হৈছে ৰিবি যোৰা ইয়াৰ দাম হৈছে 2400 টকাত ৰেডি টু ৱেৰ থাকিব বা টচৰ সেকেন্ড সেট এৰি যোৰা প্ৰাইস একই হ'ব ডিসকাউন্টত এতিয়া কিমান আহিছে জানো চাব লাগিব কিন্তু গুৱাহাটীত আছে বুলি ভাবিছিলো গুৱাহাটীত থাকিব লাগিছিল এইযোৰ হৈছে খুব ধুনীয়া চাদৰখন এছাপাত নেকি বাৰু ডাইটছৰ খুবেই ধুনীয়া একদম সিম্পল আৰু ষ্টেণ্ডাৰ্ড ধুনীয়া যোৰা কিমান চুৰবি 7350 আৰু এইযোৰ হৈছে পিয়ৰ টচৰ খুবেই ধুনীয়া যোৰা ইয়াৰ দাম হৈছে 7350 টকা ৰেডি টু ৱেৰ থাকিব 7350 টকা ৰেডি টু ৱেৰ থাকিব মই নাথাকিলেও বাৰু বনাই দিম কিবা যদি ডিজাইন থাকে তুমি দিবা পাটত এৰিৰে ফুল কৰা অনলাইন ললে অনলাইনতে ডিসকাউন্টে দি আছো বাইদেউ অলৰেডি এইযোৰ হৈছে পিয়ৰ টচৰ 6375 rupees এইযোৰ হৈছে পিয়ৰ টচৰ খুব ধুনীয়া নীলাতি ফুল কৰা 6375 টকা 6375 rupeesত ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ টচৰ 7300 টকাত ৰেডি টু ৱেৰ থাকিব 7300 rupees আৰু আমাৰ যোগাযোগৰ নম্বৰ হৈছে 7002708933 মুগা টচ পাট আমাৰ অৰ্ডাৰ লৈ থকা হৈছে আপোনালোকে যদি ইচ্ছা কৰে আমাক যোগাযোগ কৰিব পাৰে এইযোৰ হৈছে পিয়ৰ টচৰ সেল বৰ্ডাৰ 6700 rupees কলাপাৰি টচৰ চাদৰ আছে যদি দেখাবচোন কলাপাৰি টচৰ চাদৰ নাই কিন্তু কলাপাৰি মুগাৰ কলাপাৰি টচৰ চাদৰ আছিল নেকি ন আছিল মানে গুৱাহাটীত
দিয়া হৈছে আছে কিন্তু পাব আপুনি বাইদেউ আমাক ভিডিঅ' কল কৰি চাব পাৰিব অহাকাইলৈকে এতিয়াতো বন্ধ কৰিবলৈ হ'লে আমাৰ এযোৰ হৈছে পিয়ৰ টছৰ ৭,০০০ টকাত ল'ব পাৰিব এই ধুনীয়া যোৰা ৰেডি টু ৱেৰ হৈ আছে এযোৰ হৈছে পিয়ৰ টছৰ খুব ধুনীয়া চিম্পল কিন্তু একদম ধুনীয়া যোৰা ৬,৩৭৫ ৰুপিজ গুৱাহাটীৰ পৰা অনলাইন ল'ব পাৰিবা আৰু এযোৰ হৈছে পিয়ৰ টছৰ ধুনীয়া যোৰা 6,375 ৰুপিজ মোৰ ছোৱালীজনী বহুত ছাপোৰ্ট তাইৰ বাবে অৰ্ডাৰ কৰিলে তাই জোখত পাটৰ কাপোৰ হয় বাইদেউ নিশ্চয় বনাই দিম এনেকৈ বহুত বনাই দিছোঁ বাইদেউ কিছুমানক দীঘল লাগে কিছুমানক ছুটি লাগে এযোৰ হৈছে পিয়ৰ টছৰ খুবেই ধুনীয়া যোৰা 6,550 ৰুপিজ 6,550 ৰুপিজ ৰিবি ডিজাইনত কি কালাৰ হ'ব ব্লু কালাৰযোৰ আজি বিক্ৰী হ'ল অৰেঞ্জ কালাৰ আছে ব্লেক এণ্ড ৰেডো নাই চাগে ন গ্ৰীণ আছে আৰু এযোৰ হৈছে পিয়ৰ টছৰ খুবেই ধুনীয়া যোৰা এযোৰা ল'ব পাৰিব 6,950 ৰুপিজ আৰু এযোৰ হৈছে কটন নুনিৰ 2,250 টকাত ল'ব পাৰিব 2,250 টকা ৰেডি টু ৱেৰ থাকিব যদি আপোনালোকে আমাৰ লাইভ চাই ভাল পাইছে শ্বেয়াৰ কৰি দিব পাৰে আৰু এযোৰ পিয়ৰলি পদ্মিনীত বনোৱা হৈছে দিগবাণী দুটাই পদ্মিনী যিটো আমাৰ ইয়াত ফাৰ্ষ্ট ট্ৰেইনাৰবোৰ আহে যিসকল বোৱাৰীয়ে ইয়াত কাম কৰে ফাৰ্ষ্ট এনেকৈ অলপ চিম্পুলকৈ বয় চিম্পলকৈ বলেও ফ্ৰীকৈ নহয় কিন্তু সিহঁতক মই সিহঁতৰ যিটো ডেইলি চাৰ্জ সেইটো দিওঁৱেই আৰু ইয়াৰ দাম হৈছে 2,200 টকা যদি ইচ্ছা কৰে ল'ব পাৰিব এইযোৰ কাপোৰ যে মেচিনত ঘূৰালেও বেয়া নহ'ব আৰু এইযোৰ হৈছে খুব ধুনীয়া পদ্মিনীত কেঁচা পাত বোৱা একদম পিন্ধিবলৈ ভাল পাব এইযোৰ কাপোৰ ইয়াৰ দাম হৈছে 3,300 টকাত ৰেডি টু ৱেৰ থাকিব এযোৰ হৈছে পদ্মিনীত কেঁচা পাত বোৱা 3,300 টকা ধুনীয়াকৈ ৰেডি টু ৱেৰ পাব আৰু যিটো অফাৰ আমি এতিয়া দি আছোঁ আপোনালোকৰ কাৰণে বহুত বেনিফিট হয় কিন্তু ধৰক চবৰে বাজেটৰো কথা থাকে কি কৰিব কি নকৰিব কোনফালে কি কৰিব কিন্তু এইবাৰটোতো চবতে পানী হয় গুৱাহাটীতো পানী হয় কিমানৰ গাড়ী মটৰ কি বহুত নষ্ট হৈছে সেইটো কাৰণে বেয়াও লাগিছে মানুহ কিছুমান বেমাৰ হৈ গৈছে সেইকাৰণে বেয়া লাগিছে বহুত ডিব্ৰুগড়ত পামনে নাই ৰেডি টু ৱেৰ ডিব্ৰুগড়ত বাইদেউ যিকেইটা কাপোৰ ৰেডি টু ৱেৰ থাকে তেনেকৈ কৰি ল'ব লাগিব এক্সট্ৰাকৈ ৰেডি টু ৱেৰ কৰি দিয়া নহয় এযোৰ হৈছে চিল্ক কটনৰ 1,650 টকা এযোৰ হৈছে পদ্মিনীত কেঁচা পাত বোৱা ৰেডত চেল বৰ্ডাৰ 3,300 টকাত ল'ব পাৰিব 3,300 টকা আৰু এযোৰ হৈছে পদ্মিনীত কেঁচা পাত বোৱা কিন্তু এইযোৰ একদম ৰিডাকশ্যনত দিছোঁ মানে একদম কমত দিছোঁ কোনোবা যদি লয় ৰিডাকশ্যন চেল আৰু 1,800ত ল'ব পাৰিব ৰিডাকশ্যন চেলত 1,800ত ল'ব পাৰিব আৰু এযোৰ হৈছে পদ্মিনীত কেঁচা পাত বোৱা 3,300 টকাত ৰেডি টু ৱেৰ থাকিব 3,300 টকা আৰু আমাৰ আজিৰ সন্ধিয়া লাইভ আমি ইয়াতে সামৰিছোঁ সকলোৱে ভালে থাকক টেক কেয়াৰ